ব্যস্ততাৰে ভৰা জীৱনৰ ৰাতিপুৱাৰ সময়খিনিক ক'বলৈ মন যায় যে সময় ৰৈ যায়। ৰাতিপুৱা কাম বন আজৰি কৰি এয়া মই খাব লৈছোঁ ওটছ আৰু এইডাল মোৰ মৰম লগা মানি প্লেণ্ট। আৰু মই যাবলৈ ওলাইছোঁ এতিয়া কলেজত। হাতত লৈছোঁ ঘৰতে বনোৱা তামোলৰ চুপাৰি। খাবলৈ কিন্তু খুব ভাল লাগে। এটা কথা, যেতিয়া আমি ব্যস্ত থাকোঁ তেতিয়া আমি জিৰণি বিচাৰি থাকোঁ, আৰু আমি যেতিয়া কোনো কাম নোহোৱাকৈ জিৰণি লৈ থাকোঁ তেতিয়া আমাক এটা কামৰ খুব প্ৰয়োজন হৈ পৰে, আমি নিজকে বিজি ৰাখিবলৈ। এয়াই আৰু কথা এষাৰ আছে নহয়, য'তে ৰাতি হয় তাতে বাঘৰ ভয়। এয়া মই পাই গ'লোঁ যাম। যিটো ভয় কৰি আহিছিলোঁ সেইটোৱে হৈছে। ইফালে মোৰ কলেজলৈ দেৰি হৈছে আৰু ৰাস্তাত মানে জাম লাগিছে চাৰিওফালৰ পৰা। জাম মানে ভয়ংকৰ জামেই লাগিছে, যাবলৈ মানে উপায় নাই আৰু। ফাইনেলি মই কলেজ পাই গ'লোঁ আৰু এটা দুটাকৈ ষ্টুডেণ্টখিনিও আহিব লৈছে। এটা কথা কি জানেনে, যদি আপুনি মনে বিচৰা কামটো আপুনি পাইছে তেতিয়া সেই সময়খিনি কাম কৰি থকা সময়খিনিও আপোনাৰ ভাল লগা হৈ পৰে, নহয় জানো? আৰু এতিয়া মোৰ ক্লাছ আছিল ক্লাছ 12ত আৰু মই গৈ আছোঁ। এয়া চাওক কিমান চিৰি বগাব লগা হৈছে। একো নাই বাৰু, ভালেই হৈছে, মোৰ নিজৰে এটা এক্সাৰচাইজ হৈছে। সেয়াই আৰু যিহেতু মই কলেজত কাম কৰি থকাৰ লগতে মই BEdও কৰি আছোঁ। BEdৰ মই এইবাৰ ফাইনেল ইয়াৰ। তো আজি কলেজত এটা আছিলে পাৰ্টি, আৰু এইজনীক চাওক কি জানো কৈছিলে মোৰ লগত। আমি এনেই আৰু কিবা ধেমালি কৰি আছিলোঁ। আৰু লাঞ্চত আছিলে এয়া। লাঞ্চ কৰি উঠি মই আহিলোঁ ঘৰলৈ, আৰু এটা দিনৰ এনেকৈ সমাপ্তি। বাই বাই।